পেডি স্পেচিয়েল ধান খেতিৰ ভিটামিন যি ভিটামিনে আপোনালোকৰ ধান খেতিৰ উৎপাদন 10ৰ পৰা 20% বৃদ্ধি কৰিব। নমস্কাৰ কৃষক বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাল্টি মাইক্ৰো নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰ, য'ত আমি লাভ কৰিম জিংক, বৰণ, কপাৰ, মেগনেছিয়াম, আইৰণ। এইবিলাক পুষ্টিয়ে আমাৰ ধান খেতিত উৎপাদন দুগুণ হোৱাত খুব সহায় কৰে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ প্ৰয়োগৰ নিয়ম, ইয়াৰ লাভালাভসমূহ, কোনটো সময়ত প্ৰয়োগ কৰিলে আমাৰ বেছি লাভ হয়, আপোনালোকে সকলোখিনি জানিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি এই চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বলক তেন্তে মূল কথালৈ আগবাঢ়ো। খেতিয়ক বন্ধুসকল, এইটো হৈছে 500 গ্ৰামৰ পেকেট। ইয়াক আমি 125ৰ পৰা 150 লিটাৰ পানীত আমি মিহলাব পাৰিম, আৰু ইয়াক আমি দুটা সময়ত ধান খেতিত স্প্ৰে কৰিব পাৰিম। প্ৰথম সময়টো হৈছে ৰোৱাৰ 20ৰ পৰা 25 দিনৰ ভিতৰত এবাৰ। এইখিনি সময়ত আমি কি স্প্ৰে কৰিব লাগে খেতিয়ক বন্ধুসকল, ধৰি লওক আপোনালোকে ধান খেতিত DAP দিলে বা আপোনালোকে MOP দিলে বোকাত, কিন্তু আপোনালোকে জিংক, বৰণ, কেলছিয়াম বা আইৰণ এইবিলাক যিবিলাক আপোনাৰ পুষ্টিবিলাক আপোনালোকে দিব পাহৰি থাকিল। এনে ক্ষেত্ৰত আপোনালোকে এইটো যেতিয়া প্ৰয়োগ কৰিব, আপোনাৰ ধান খেতিৰ দ্বাৰা এইবিলাক ক্ষুদ্ৰ মাইক্ৰনিউট্ৰিয়েণ্ট পুষ্টিবিলাক পোৱাৰ পিছত ধান খেতিৰ দ্বাৰা সেউজীয়া হৈ পৰিব, তাৰ গছবিলাক শক্তিশালী হ'ব, সোনকালে ডাঙৰ হ'ব, বাঢ়ন শক্তি বৃদ্ধি হ'ব। তো আপোনালোকে প্ৰথম ৰোৱাৰ 20ৰ পৰা 25 দিনত স্প্ৰে কৰিব পাৰে। আৰু দ্বিতীয়বাৰ আপোনালোকে স্প্ৰে কৰিব পাৰে খেতিয়ক বন্ধুসকল গেৰ ওলোৱাৰ বা গেৰ ফটাৰ কিছুদিন আগতে, কাৰণ সেইখিনি সময়তো ধান খেতিক খুবেই খাদ্যৰ প্ৰয়োজন হয়। ধান খেতিবিলাকত যিহেতু ধান ওলাব, আৰু সেইখিনি সময়ত ভোকত থাকে ধান খেতিবিলাক, তো ভোকৰ সময়ত যদি আমি এইবিলাক ক্ষুদ্ৰ পুষ্টিবিলাক আমি যোগান ধৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সিবিলাক ভাল হয়, পুষ্টা হয়, আৰু পতন কমকৈ হয়। কেতিয়াবা এনেকুৱা হয় যে মানে ধানটো হৈছে কিন্তু ভিতৰত চাউল নাই, কেৱল বাকলিটো হৈছে। এনেকুৱা কিছুমান পুষ্টিৰ অভাৱ হ'লেও আপোনালোকৰ ধান খেতিৰ দ্বাৰা এইবিলাক লক্ষণে দেখা দিব পাৰে। গতিকে খেতিয়ক বন্ধুসকল, আপুনি এই প্ৰডাক্টটো সহজে আপোনালোকৰ ওচৰত থকা বীজৰ দোকানতে পাব। পেডি স্পেচিয়েল বুলি ক'ব, আৰু এইটো কেৱল ধান খেতিৰ বাবেহে। ইয়াক আপোনালোকে বেলেগ খেতিত যদিও প্ৰয়োগ কৰিব পাৰে, কিন্তু একো ক্ষতি নকৰে প্ৰয়োগ কৰিলে, কিন্তু ধান খেতিত আপোনালোকে ভাল ৰিজাল্ট লাভ কৰিব। আৰু কোনটো সময়ত আপোনালোকে প্ৰয়োগ কৰিব? প্ৰয়োগৰ সময়টো আপোনালোকে হয় মৰ্ণিং, যিটো সময়ত মানে বেছি ৰ'দ নাথাকে, নহয় ইভিনিং, কাৰণ প্ৰখৰ ৰ'দত এই ভিটামিন দ্ৰব্যবিলাক প্ৰয়োগ কৰিলে খেতিয়ক বন্ধুসকল সূৰ্যৰ পোহৰে আপোনাৰ দৰৱ যি আমি প্ৰয়োগ কৰিলোঁ মেডিচিনটো আপোনাৰ টানি লয়, আৰু মানে গছডালে ধৰি ল'ব নোৱাৰে। যেতিয়া আমি ৰ'দ নথকা অৱস্থাত স্প্ৰে কৰিম, তেতিয়া গছডালে খাদ্যটো গ্ৰহণ কৰিলে আমি এটা সুন্দৰ ৰিজাল্ট লাভ কৰিব পাৰিম। আৰু স্প্ৰে কৰাতে আপোনালোকে স্প্ৰেয়াৰ নজেলটো সদায় মানে ভাল নজেল ব্যৱহাৰ কৰিব, যাতে ধুনীয়াকৈ এফালৰ পৰা ধান গছজোপা আপোনালোকৰ মেডিচিনটো পৰে। তো খেতিয়ক বন্ধুসকল, 500 গ্ৰামৰ পেকেট আপোনালোকৰ দাম ইয়াত লেখা আছে 220 টকা। আপোনালোকে কিছু ৰেহাই মূল্যত বীজৰ দোকানতে লাভ কৰিব। পেডি স্পেচিয়েল বুলি ক'ব, আপোনালোকে লাভ কৰিব। এনেকুৱা ধানৰ পিকচাৰ থকা ফটো দেখিবলৈ পাব। গতিকে খেতিয়ক বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় কিছু উপকৃত হ'ব পাৰিলে। যদি সেই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। জয় অসম, জয় খেতিয়ক।